Let me piece yourself back together now. What's your vision? আপোনালোকৰ ওচৰত মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যাৰ দ্বাৰা আপুনি বহুত উপকৃত হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যে যিকোনো ভিডিঅ' এডিট কৰোঁ কাইনমাষ্টাৰত, সেই কাইনমাষ্টাৰত এডিট কৰাৰ পিছত সেই ভিডিঅ'টোৰ চাইজ বাঢ়ি যায় 500, 300, 400 এনেকুৱা হৈ যায়। আমাৰ ফোন যিহেতু 4+64 GB, যাৰ ফলত আমাৰ ফোনৰ ষ্ট'ৰেজ নাথাকে, সেইবাবে আমি এই ভিডিঅ'বিলাক এক্সপৰ্ট কৰাৰ ফলত আমাৰ ফোনটো শ্ল' হৈ যায়। আজি চাওঁ আহক কেনেকৈ যিকোনো ভিডিঅ' কাইনমাষ্টাৰ এডিট কৰাৰ পিছত সেই ভিডিঅ' ফাইলটোৰ চাইজ কেনেকৈ কমাব। আপুনি কাইনমাষ্টাৰ এপটো অ'পেন কৰিব, এই প্লাছ আইকনটো ক্লিক কৰিব, ক্লিক কৰি 6:9ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই ছেটিংছত যাব আৰু অডিঅ' ফেডেড ইন ষ্টাৰ্ট অফ প্ৰজেক্ট এইটো অফ আছে, অন কৰি দিব নালাগে, এইটো অফ হৈ থাকিব দিব। তাৰপিছত এইটো ৰাইট ক্লিক কৰিব। তাৰপিছত আমি এতিয়া যিকোনো এটা ভিডিঅ' ইয়াৰ পৰা ল'লোঁ, এইটো ভিডিঅ' ল'লোঁ, লৈ এইটো এক্সপৰ্ট কৰিলোঁ, কৰি 1080pত ল'ব, লৈ পেলাই 30 আনিব, আনি এইটো 9.70 আপুনি এইটো 10 Mbps কৰি ল'ব। 10 Mbps কৰাৰ পাছত আপুনি এইটো এক্সপৰ্ট কৰি দিব। এতিয়া চাওক কিমান স্পীডত ফাইলটো এক্সপৰ্ট দিছে। যদি আপুনি ভিডিঅ'টোৰ পৰা কিছু উপকৃত হৈছে তেন্তে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব, আৰু যদি মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে চাব বিচাৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। Take you there, like it was the first time. Do you remember? Can I take you there, back to when we felt like this was forever?